ঘটনাটো ইয়াত আজি ৰাতিপুৱা আমাৰ এইটো ধলগুৰি গাঁৱৰ কিবা আলাল বুলি কয়, আলালে JCB লৈ আহিছে। JCB দি পূৰা আমাৰ ৰাস্তাবিলাক খান্দি আছে, চৰকাৰী ৰাস্তাবিলাক পূৰা খান্দি তলত নমাই আছে। সেইটোৱে আমি প্ৰতিবাদ কৰিছিলোঁ। প্ৰতিবাদ কৰাত তেওঁলোক লৈ কিনে গুচি যায় আৰু ইয়াত পূৰা মাটি ইয়াৰ পৰা মাটি খান্দি কিনে ক'ৰবাত বিক্ৰী কৰে, কি কৰে সিহঁতে জানে। কিন্তু আমাৰ যে ইমান অসুবিধা পেলাই দিছে, ৰাস্তাবিলাক খান্দি কিনে তলত নমাই দিছে, আমি এতিয়া ঘৰৰ পৰা যে ওলাম সেইটো সুবিধা আমাৰ নাই। গতিকে সেইটো আমি প্ৰতিবাদ কৰাত ইয়াত বহুত হাল্লা হয়, ৰাইজ জমা হয়। সেইকাৰণে আপোনালোকক মাতিছোঁ এই ৰাস্তাটো চাবৰ কাৰণে। কি হৈছে আপোনালোকে এই ৰাস্তাটো চাই কিনে যাওক। তাৰমানে JCBৰ জৰিয়তে ৰাস্তা খান্দি পেলাই ইয়াত সন্ত্ৰাস চলাইছে। হয়, JCB দি ইয়াত খান্দি কিনে মাটি বিক্ৰী কৰি আছে, কিবা কিবি কৰি আছে। আগতো 2 বছৰ ধৰি পূৰা ইয়াত খান্দি আছে, খান্দি কিনে JCB দি আলালে মাটি লৈ আছে, মাটি বিক্ৰী কৰি আছে। আৰু ৰাস্তা বনাবৰ কাৰণে ৰাস্তাটো বনোৱাৰ নামত নাই, তেওঁলোকে ৰাস্তা ধ্বংসই কৰি আছে। ৰাস্তা খান্দি চব তলত নমাই আছে। মুখ্যমন্ত্ৰী কি আহ্বান জনাব? এইটোৱে আহ্বান জনাম যে এইবিলাক কৰিব নালাগে। আমাৰ ৰাইজৰ সুবিধা অসুবিধা এইবিলাক চাব লাগে। তেওঁ নিজৰ ব্যক্তিগত সুবিধাৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে যদি আমাৰ ৰাইজত অসুবিধা পেলাই দিয়ে, সেইটো চাব লাগে। এই বস্তুকেইটা আমাৰ ৰাইজে কি হিচাপত চলিব লাগে, ৰাইজৰ সুবিধা হিচাপত চলিব লাগে, সেইটোৱে কাম কৰিব। সেইটো নকৰি নিজৰ মুনাফা আদায় কৰি আছে, ইয়াৰ পৰা ইনকাম কৰি আছে। সেইটোতো আমাক বিপদত পেলাই আছে। আমাৰ ঘৰত যোৱাৰ কাৰণে ৰাস্তা নাই, ৰাস্তাবিলাক খান্দি তলত পেলাই আছে। এইটোৱে মোৰ আহ্বান, যাতে আৰু পৰৱৰ্তী এনেকুৱা নকৰে, ৰাস্তাটো যাতে আমাক ভালকৈ বনাই দিয়ে। আৰু আমাৰ গোটেই ৰাইজৰ আহ্বান এইটোৱে, ৰাস্তাবিলাক ভালকৈ যাতে আমাক মেৰামতি কৰি বনাই দিয়ে, এইখিনি আমাৰ।